খাই আহিছোঁ স্মাৰ্ট মিটাৰৰ পৰা। আগতে আমাৰ যিখিনি বিল আহে তাৰ দুগুণ আহিছে এতিয়া বৰ্তমান বিল। আমি এতিয়া সেইকাৰণে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছোঁ সোনকালে স্মাৰ্ট মিটাৰ আমাৰ এই গাঁৱৰ পৰা উঠাই নিয়ক, নহ'লে আমি সকলোৱে মিলি কোঠা উলিয়াই গোটেই গাঁৱৰ মানুহ ওলাই আহিম। কোঠা উলিয়াই এটা এটাকৈ স্মাৰ্ট মিটাৰ ৰাজপথত আনি ভাঙি পেলাম। সোনকালে যদি পদক্ষেপ নলয় তেতিয়াহ'লে আমি আৰু উচিত পদক্ষেপ ল'ম। অসমৰ সমূহ ৰাইজকে জ্বলা কলা খুৱাইছে। আগৰ আমাৰ যেনেকে বিল আহিছিল তাৰ তুলনাত এতিয়া আমাৰ 4-5% বেছি বিল আহিবলৈ লৈছে। গতিকে আমাৰ এই ৰাইজসকল সকলো একগোটে থিয় হৈছে। ভৱিষ্যতে যাতে এই স্মাৰ্ট মিটাৰ আমাৰ বন্ধ কৰি দিয়ে। বন্ধ কৰি নিদিলে আমি বেলেগ পদক্ষেপ ল'বলৈ আমি সদায় সকলো সাজু আছোঁ। গতিকে স্মাৰ্ট মিটাৰ হাই হাই।